Hello everyone and welcome to the Educa. এতিয়া আসাম পুলিচ এছআইৰ কাৰণে আমাৰ 144টা পোষ্ট আছিলে যাৰ কাৰণে আমি অলৰেডি এপ্লাই কৰিছো। এইটো এক্সামটো কেতিয়া হ'ব হোৱাটো এই বছৰতে হ'ব কিন্তু কেতিয়া হ'ব আমাৰ সঠিক ডেটটো গম পোৱা নাই। কিন্তু যিমান দূৰ মই ভাবো আমাৰ যি গ্ৰেড 3 এক্সাম আছে এইটো তাৰ লগতে হ'ব। সেইটো এটা গ্ৰেড 3 এক্সামে হয়। এনিৱে সো মেইন কথাটো হ'ল কি এতিয়া যদিও তাত মানে পোষ্ট আছে 144 কিন্তু আমাৰ কিমান লাখ লাখ মানুহে এইটো এপ্লাই কৰিব যিমান গ্ৰেজুৱেট আছে সবে এইটো এপ্লাই কৰিব। তাৰ কাৰণে অকল গ্ৰেজুৱেশ্যন হ'লেই হ'ল। তো মেইন কথাটো হ'ল কি যদিও আমাৰ ইমানখিনি মানুহে এপ্লাই কৰিব তথাপিও আমাৰ কম্পিটিশ্যনটো একেবাৰে ল' মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ এই আমাৰ স্পেচিফিক ভিডিঅ'টো ঠিক আছে। এতিয়া 144টা পোষ্ট আছে আৰু আপোনালোক সকলোৱে এপ্লাই কৰিছে তাৰে 80% মানুহে এইখিনি মানে 80% কেণ্ডিডেটে এইখিনি ভুল কৰি আছে বুলি মই ভাবোঁ আৰু এইখিনি মই পাইছোঁ কাৰণ কেলে মই অলৰেডি আপোনালোকে গম পাই লাইভ ক্লাছ মই লৈ থকা হয় ইয়াতো ক্লাছ কৰোঁ আপোনালোকৰ ষ্টাডি ইনচাইডৰ মই ক্লাছ কৰোঁ তাতো লাইভ ক্লাছ কৰোঁ তাত ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যনটো হয় আমাৰ এপৰ জৰিয়তে ক্ৰেছ কোৰ্চৰ জৰিয়তে ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যনটো হয় তো তেওঁলোকৰ থিংকিংটো কোনটো লেভেলত আছে বা তেওঁলোকে সেই এক্সামটো কোনটো দিশক লৈ তেওঁলোকে চায় সেইখিনি কথাক লৈ পেলাই আমি গম পাইছোঁ যে তেওঁলোক এতিয়া কোনটো ষ্টেজত আছে বা তেওঁলোকে কোনখিনি ভুল কৰি আছে তাৰে ভিতৰত মই আজি আপোনালোকক 5টা কথা ক'ম যে সেই 5টা যাতে আপোনালোকে ভুল নকৰে আৰু কম্পিটিশ্যনটো একেবাৰে ল' এই 5টা ভুল যদি আপোনালোকে ইগন'ৰ কৰি চলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভালকৈ এই এক্সামটো পাছ কৰিব আৰু আপোনালোকৰ যিখন ফাইনেল লিষ্ট তাত আপোনালোকৰ নামটো থাকিব তো ফাৰ্ষ্টটো হৈছে আমাৰ ৰিটেন এক্সামৰ কথা যদি মই কওঁ ফাৰ্ষ্টটো হৈছে যে আপোনালোকে চিলেবাছখন গম পাব লাগিব যে তাৰ চিলেবাছখন হয় কি যদি আমি চিলেবাছখন ভালকৈ বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ পৰীক্ষাটোৰ কোনো দিয়াৰ কোনো অৰ্থ নাথাকিব আৰু কোনোবা এটা পৰীক্ষা দিবলৈ হ'লে আমি সেই পৰীক্ষাটোক প্ৰথমে জানিব লাগিব যিকোনো পৰীক্ষাই নহওক লাগিলে যি এনেকুৱা ধৰণৰ পৰীক্ষাই নহওক লাগিলে সেই পৰীক্ষাটোৰ বিষয়ে আমি জানি ল'ব লাগিব সেই পৰীক্ষাটোৰ বিষয়ে চিলেবাছখন কি হয় ভালদৰে বুজি ল'ব লাগিব ইয়াৰ যিখন চিলেবাছ মই কেইবাবাৰো ডিকোড কৰিছোঁ চিলেবাছখনৰ কিখিনি ইম্পৰ্টেণ্ট টপিক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ কিখিনি ইম্পৰ্টেণ্ট টপিক মই কেইবাবাৰো আপোনালোকক কৈছোঁ এই চেনেলটোৰ জৰিয়তে আৰু মই ভাবোঁ যে আপোনালোকে সেইখিনি অলৰেডি ফ'ল' কৰি আছে যদি এতিয়াও কোনোবাই চিলেবাছখন ভালদৰে বুজি পোৱা নাই কেনেকুৱা ধৰণৰ তাত প্ৰশ্ন আহে মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই পেলাই মই আপোনালোকক কৈছোঁ যে কোনটো লেভেললৈকে কুৱেশ্যন আহিব পাৰে এনেকুৱা নহয় যে আমি যি মন যায় তাকে পঢ়ি আছোঁ চালে বেৰে কোপাই যিমানখিনি আছে চব আমি আয়ত্ব কৰিব চেষ্টা কৰিছোঁ কৰক ভাল কথা আপোনালোক নলেজ আপোনালোক লাগে লওক কিন্তু এই এক্সামটোৰ কাৰণে সেইখিনি আপোনালোকৰ ইউজলেছ সেইখিনি আপোনালোকৰ জাষ্ট থাকি যাব আপোনাক বেলেগখিনি আপোনাৰ আমাক যিখিনি লাগে এই এক্সামটোৰ কাৰণে সেইখিনি আমাক মনত ৰখাই সহায় নহ'ব এইখিনি মনত নাথাকিব যদি আমি এগালমান বস্তু যদি তাত সোমোৱাব চাওঁ হয় যদি আপুনি বেলেগ কিবা এক্সাম যদি আপুনি প্ৰিপেয়াৰ কৰিছে তাত বহুত নলেজৰ প্ৰয়োজন আছে তেতিয়াহ'লে কোনো কথা নাই তেতিয়াহ'লে আপুনি এই এক্সামটোৰ কথা পাহৰি যাব পাৰে তেতিয়াহ'লে আপোনাৰ এক গুলি দুই চিকাৰ হোৱাৰ কোনো কথা নাই যে আপুনি পঢ়ি আছে এগালমান আমি গোটাই লওঁ আমি কেইবাটাও এক্সাম দিম হয় কিন্তু তাত তেনে ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ চিলেবাছ চেম থাকিব লাগিব যদি আমি কেইবাটাও এক্সাম আছে আৰু তাৰ চিলেবাছ চেম হয় তেতিয়া আমি সেই গোটেইকেইটা এক্সাম আমি ক্ৰেক কৰিব পাৰিম যেনেকৈ আমি বেংকিং ছেক্টৰত যদি আমি চাওঁ কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত আপোনাৰ চবৰে চিলেবাছখন বেলেগ মানে মই বেলেগ মানে কি যে UPSC APSC আৰু আসাম পুলিচ এছআই সিহঁতৰ চিলেবাছখন বেলেগ হয় আপোনাৰ আসাম পুলিচ এছআই চিলেবাছখন কাৰ লগত মিলিব ADR ৰ লগত মিলিব সেইকাৰণে মই আগতেও কৈছোঁ যদি আপোনালোকে চিলেবাছখন বুজি পাব তেতিয়া আসাম গভৰ্ণমেণ্টৰ ওৱান ডে এক্সাম আপোনালোকে প্ৰিপেয়াৰ মানে ক্লিয়াৰ কৰিব পাৰিব 2 নম্বৰ কথাটো হৈছে যে আমি আৰু কি ভুল কৰোঁ আমি ভুল কৰোঁ যে আমাক বহুত ৰিচোৰ্চেছ লাগে যিমান ৰিচোৰ্চেছ আছে আমি চব আমি গোটাব ট্ৰাই কৰোঁ আমি মাল্টিপল চ'ৰ্চেছত আমি যাব বিচাৰোঁ তাৰমানে যদি আপুনি আসাম পুলিচ এছআই যদি ক্ৰেছ কোৰ্চ ক'ৰবাত লৈছে তেতিয়াহ'লে আপুনি এনেকুৱা নহয় যে আপুনি বেলেগ ক'ৰবাত ল'ব সেই ক্ৰেছ কোৰ্চটো শেষ কৰি পিনি বেলেগ ক'ৰবাত আপুনি পঢ়িবলৈ যাব যিখিনি পঢ়িলে সেইখিনিকে ৰিভাইজ কৰক যিমান মন যায় সিমান PDF এড কৰি যিমান মন যায় সিমান কিতাপ কিনি পেলাই মাৰ্কেটত বহুত কিতাপ পায় আসাম পুলিচ এছআইৰ কাৰণে আসাম ইয়েৰবুকে 5খনমান আছে তো আপুনি গোটেইখিনি যদি গোটাই লয় তেতিয়াহ'লে আপোনাৰ সেইটো কাৰণে ইম্পচিবল হৈ যাব বস্তুটো গোটেইখিনি আয়ত্ব কৰাটো আল্টিমেটলি কথা এইখিনি একেখিনি আছে কিন্তু বস্তুটো তাৰ ৱে অফ থিংকিংটো বেলেগ বেলেগ তো মেইন ছেকেণ্ড এইটো পইণ্ট আছিলে যে আপোনালোকে যিমান মন যায় সিমান ৰিচোৰ্চেছ কালেক্ট নকৰিব বেলেগ বেলেগ চ'ৰ্চেছৰ পৰা পঢ়িবলৈ ট্ৰাই নকৰিব এখনেই কিতাপ ফ'ল' কৰক বা এটা টপিকৰ কাৰণে এখনেই কিতাপ ফ'ল' কৰক এটা ইউটিউব চেনেলৰ পৰাই বস্তুবিলাক চাওক কথাবোৰ তেনেকুৱা তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে আমি সেইখিনি চাওঁ হয় আমি যদিও আমি প্ৰিপেয়াৰ কৰি আছোঁ আমি নিজৰ নোটছ নবনাওঁ আৰু আমি ৰিভাইজ নকৰোঁ ৰিভিজনেহে আপোনাক এক্সামৰ ৰিজাল্টটো দিব মই আগৰ পৰাই কৈ আছোঁ যদি আপোনালোকে নিজৰ নোটছ নবনায় যদি আপুনি ভাবে যে PDF টো মোক যিটো প্ৰভাইড কৰা হৈছে সেই PDF টোৰ পৰাই মই যদি পঢ়ি শেষ কৰিব পাৰিম আৰু মই সেইটোৰ পৰা যদি ৰিভাইজ কৰিম সেইটো অসম্ভৱ কথা সেইটো আপুনি কৰিব নোৱাৰিব সম্ভৱ হ'ব কিন্তু আপোনাৰ টাইম কনজিউমিং হ'ব আপুনি বেলেগ ছাবজেক্টত ফ'কাছ কৰিব নোৱাৰিব এটা PDF পঢ়ি থাকোঁতে আপোনাৰ যাবগৈ তো ৰিভাইজ কৰিবলৈ মেইনলি আপোনালোকে যদি আপুনি নিজৰ নোটছ বনাই যদি ৰিভাইজ কৰিব বিচাৰে তেতিয়াহ'লে বেছি ভাল হ'ব থাৰ্ডটো হৈছে বা ফ'ৰ্থটো যদি হৈছে সেইটো হৈছে আমি ফিজিকেল এক্সামটো আমি ইগন'ৰ কৰোঁ কাৰণ এছআই আসাম পুলিচ এছআইটো হৈছে আপোনালোকৰ ফিজিকেল চেণ্ট্ৰিক
যে ফিজিক্সটো আপুনি দিবই লাগিব, ফিজিকেল এক্সামটো আপুনি দিবই লাগিব, ৰিটেনটো 50%, ফিজিকেলটো 50% আছে। তো ফিজিকেলটো পাছ কৰিলেহে, বা ফিজিকেলটো অকল পাছ কৰিলে নহ'ব, ফিজিকেলটো আপুনি তাত ভাল মাৰ্কছ পাব লাগিব। আপুনি তাত যদি দৌৰত যদি আপোনাৰ 20 মাৰ্কছ আছে, আপুনি 20ৰ ভিতৰত 20 পাব লাগিব। যদি আপুনি পায় তেতিয়াহে আপোনাৰ চান্সেছটো বাঢ়িব, বা আপোনাৰ মানে ফাইনেল আপুনি চাকৰিটো পোৱাৰ সম্ভাৱনা বেছি আছে। তো সেইটো কাৰণে ফিজিকেলটো কেতিয়াও আপোনালোকে প্ৰথম দিনাৰ পৰাই, যেতিয়াৰ পৰা নটিফিকেশ্যন ওলাইছে সেইদিনাখনৰ পৰাই ফিজিকেলটো প্ৰিপেয়াৰ কৰি থাকক। আৰু ফিজিক্স, মানুহৰ যিটো ফিজিকেল শৰীৰটো এনেকুৱা এটা বস্তু, সেইটো ডে বাই ডে খুব কম প্ৰগ্ৰেছ হয়। এনেকুৱা নহয় যে আপুনি এদিন দৌৰ মাৰিলে একদম নেক্সট দিনাখন আপুনি পুৰা 5 মিনিটত আপোনাৰ 1600 মিটাৰ কমপ্লিট হৈ যাব, তেনেকুৱা হ'ব নোৱাৰে। তো সেইটো কাৰণে ফিজিকেলটো বহুত ইম্পৰ্টেণ্ট। দিনটোত এটলিষ্ট 2 ঘণ্টা সময় ফিজিকেল আপোনাৰ মানে লং জাম্প, ৰান বা যিমানবিলাক এক্সাৰচাইজ আপোনালোকে কৰে, ড্ৰিল কৰে, সেইবিলাক আপোনালোকে মানে কৰাৰ আৰম্ভ যদি কৰিছে ভাল কথা, আৰু যদি নাই কৰা এতিয়াও সময় আছে, আপোনালোকে কৰিব পাৰে। তো এইখিনি হয়তো মই ভাবোঁ খুব 10% মানুহে এইখিনি ফ'ল' কৰি আছে, সেই 10%ৰ ওপৰতে একচুৱেলি কম্পিটিশ্যনটো আছে। তো মই ভাবোঁ যদি 5000 মান ষ্টুডেণ্টৰ মাজতহে কম্পিটিশ্যনটো আছে। তো আপোনালোকে যদি ভালকৈ প্ৰিপেয়াৰ কৰি 5টা কথা মনত ৰাখিব, চিলেবাছখন ভালকৈ বুজি লওক, এটা চ'ৰ্চ ফ'ল' কৰক, ৰিচোৰ্চেছ যিমান কম পাৰি সিমান কালেক্ট কৰক। এনেকুৱা নহয় যে এটাৰ পৰা PDF ল'লে এটাৰ পৰা PDF ল'লে, যিমান কম পাৰি সিমান নিজৰ ওচৰত ৰাখক, তাৰপিছত ৰিভাইজ কৰক আৰু ফিজিকেলটো প্ৰিপেয়াৰ কৰক। এইকেইটাই আছিলে আমাৰ 5টা যি পইণ্ট মই আপোনালোকক শ্বেয়াৰ কৰিবলগীয়া। চ' আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে। কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। থেংক ইউ এভৰিৱান এণ্ড গুড নাইট, টেক কেয়াৰ।